ইংলিছৰ কিছুমান সৰু সৰু শব্দই কেনেকৈ গোটেই চেণ্টেন্সৰ অৰ্থ সলনি কৰি দিব পাৰে আহক চাওঁ। হাই, মাই নেম ইজ সামিৰ আহমেদ এণ্ড ৱেলকাম টু ষ্টাডি মি। আজি আমি শিকিম যে আৰ্টিকলছ দেখাত সৰু সৰু শব্দ, বহুত সৰু সৰু, কিন্তু এই সৰু সৰু শব্দই আপোনাৰ গোটেই বাক্যৰ অৰ্থ সলনি কৰি দিব পাৰে। জানেনে কেনেকৈ? তাকে আজি আমি এই গোটেই ভিডিঅ'টোত শিকিম। আৰ্টিকলছ টু টাইপছৰ থাকে, ডেফিনিট আৰ্টিকলছ, ইনডেফিনিট আৰ্টিকলছ। ইনডেফিনিট আৰ্টিকলছত আপোনাৰ পৰে এ আৰু এন। এতিয়া বহুতে নাজানিব পাৰে যে এ আৰু এনৰ মিনিং কি হয়। এ আৰু এন মানে হৈছে এটা, ওৱান, যাক আমি বহুত শব্দৰ আগত ব্যৱহাৰ কৰোঁ, যেনেকৈ এ কেট। এ কেট বুলি আমি যেতিয়া কওঁ তাত আপোনাৰ এটা মেকুৰীৰ কথা কোৱা হয়। তাতে আমি এন আইচক্ৰীম লিখোঁ তো এটা আইচক্ৰীমৰ কথা কোৱা হয়। ইয়াত ক'ৰবাত এ বহিলে ক'ৰবাত এন বহিলে, কিন্তু মিনিংটো একেটাই থাকিলে, এ আৰু এন এটা এটা। কিন্তু কেলৈ ব্যৱহাৰ হৈছে, এ ক'ত ব্যৱহাৰ হৈছে, এন ক'ত ব্যৱহাৰ হ'ব? এ ব্যৱহাৰ হ'ব যিবিলাক নাউনৰ আগত, নাউন মিনছ নামৰ আগত আপোনাৰ কনচনেণ্ট থাকিব, তাৰ আগত আপোনাৰ এ ব্যৱহাৰ হ'ব। কিন্তু যাৰ আগত, যোনবোৰ নামৰ আগত, নাউনৰ আগত আপোনাৰ ভাৱেল থাকিব, তাৰ আগত আপোনাৰ এন ব্যৱহাৰ হ'ব। আৰু এটা টুইষ্টৰ কথা কওঁ যে তাৰ যদি চাউণ্ডটো যদি আপোনাৰ কনচনেণ্টৰ লিখা হয় তেতিয়াও আপোনাৰ এ বহে, আৰু চাউণ্ডটো যদি ভাৱেলৰ লিখা হয় তেতিয়াও এন বহে। যেনেকৈ আৱাৰ লিখোঁতে HOUR লিখোঁ, কিন্তু পঢ়োঁ আৱাৰ। অ'টো ভাৱেল হয়, সেইকাৰণে লিখোঁ এন আৱাৰ, 1 ঘণ্টা। এতিয়া আহি গ'ল ডেফিনিট আৰ্টিকল, দা। দা আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? দাৰ ব্যৱহাৰ অকল এটাই নহয়, কেইবাটাও হয়। যেনেকৈ ফাৰ্ষ্ট আমি দা ব্যৱহাৰ কৰিম স্পেচিফিক থিংছ বুজাবলৈ, মানে নিৰ্দিষ্ট বস্তু। এতিয়া ধৰি লওক টেবুলত এটা এপেল আছে, তো আমি ক'ম দ্য এপল ইন দ্য টেবুল। কিন্তু এইটো কেতিয়াও মানে জৰুৰী নহয় যে আমি সেইটো সদায় দেখাই কওঁ। ধৰি লওক কোনোবা এজন বেলেগ এখন চহৰত আছে, তো সি ফোন কৰি এজনক জনাব বিচাৰিছে যে ফ্ৰিজৰ ওপৰত এটা আপেল আছে। তো সি যেতিয়া ক'ব তেতিয়া দা ব্যৱহাৰ কৰিব, দ্য এপল এবভ দ্য ফ্ৰিজ। তো ইয়াত কি হ'ল যে কোনো এটা বস্তু নিৰ্দিষ্টকৈ ক'বলৈ হ'লে আমি দা ব্যৱহাৰ কৰিম। লাগিলে সেই বস্তুটো আমি ডাইৰেক্টলি দেখাই দিওঁ বা দেখাই নিদিওঁ। এতিয়া দাৰ আৰু ব্যৱহাৰ কি আছে আমি যদি চাওঁ, তো দাৰ আৰু এটা ব্যৱহাৰ হৈছে যে আমি ফেমাছ থিংছ, ফেমাছ বস্তু, ফেমাছ পিপল আৰু ফেমাছ বুক, এইবোৰৰ আগত আমি দা ব্যৱহাৰ কৰোঁ। কেনেকৈ? ফেমাছ বুক, দ্য বাইবেল, দ্য কোৰাণ, দ্য গীতা। অ'কে, সকলোৱে জানে এই বুকছবোৰ ফেমাছ হয় আৰু ধৰ্মৰ লগত ৰিলেটেড হয়, সেইটো বেলেগ কথা, ছেকেণ্ডেৰী কথা, কিন্তু ফেমাছ হয়, সকলোৱে চিনি পায়, সকলোৱে নামো শুনিছে, পঢ়ি নাপাবও পাৰে কিন্তু চিনিটো সকলোৱে পায়। তো তেনেকৈ ফেমাছ বুকছবোৰৰ আগত আমি দা লগাওঁ। তাৰপিছত আমি ফেমাছ পিপলবোৰৰ আগত দা লগাওঁ, যেনেকৈ দ্য মহাত্মা গান্ধী, তেওঁ এজন বহুত ফেমাছ ব্যক্তি। কালি পৰহি আপোনালোকো ফেমাছ হৈ যাব পাৰে, তেতিয়া আপোনালোকৰ নামৰ আগতো দা লাগি যাব পাৰে। তাৰপিছত আমি কিছুমান ফেমাছ প্লেচৰ আগত দা লগাওঁ, যেনেকৈ দ্য লণ্ডন, দ্য ছুইজাৰলেণ্ড, দ্য নিউয়ৰ্ক, তেনেকৈ। তাৰপিছত আহি গ'ল আপোনাৰ ফেমাছ থিংছ, যেনেকৈ লালকিল্লা, দ্য ৰেড ফৰ্ট, দ্য তাজমহল। তো এইবোৰৰ আগত দা লাগে। এইটো হৈ গ'ল দাৰ 2 নম্বৰ ব্যৱহাৰ। প্ৰথমটো আছিলে নিৰ্দিষ্টকৈ ক'লে স্পেচিফিক থিংছ, ছেকেণ্ডটো হৈ গ'ল যে ফেমাছ হ'লে। তো থাৰ্ডটো কি হ'ব? থাৰ্ডটো হ'ব ইউনিক থিংছ, যিবোৰ বস্তু ইউনিক, যিটো ভগৱানে বনাইছে, তাৰ ক্ৰিয়েশ্যন আমি কৰিব নোৱাৰোঁ, তেনেকুৱা ইউনিক বস্তুবোৰৰ আগত দা বহে, যেনেকৈ দ্য ছান, দ্য ষ্টাৰ্ছ, দ্য মুন। ক্লিয়াৰ আছে? তাৰপিছত আহি গ'ল দাৰ 4 নম্বৰ ব্যৱহাৰ। দাৰ 4 নম্বৰ ব্যৱহাৰটো কি হ'ব পাৰে? দাৰ 4 নম্বৰ ব্যৱহাৰটো হ'ব পাৰে যে ৰিভাৰ, মাউণ্টেইন, চি, ইহঁতৰ নামৰ আগত আমি দা ব্যৱহাৰ কৰোঁ, যেনেকৈ দ্য ব্ৰহ্মপুত্ৰ, দ্য গংগা, দ্য হিমালয়। অ'কে, বুজি পাইছে? আৰু দাৰ ব্যৱহাৰ থাকিব পাৰে নেকি বাৰু? আপোনালোকে কি ভাবে? আছে, দাৰ আৰু অলপ ব্যৱহাৰ আছে। যেনেকৈ আমি দা ব্যৱহাৰ কৰোঁ যিকোনো এটা চেণ্টেন্সত নাউনটো ছেকেণ্ড টাইমছ ব্যৱহাৰ কৰিবলৈ, যেনেকৈ আই ছ এ কেট, মই এটা মেকুৰী দেখিলোঁ। কিন্তু আমি যদি আকৌ এবাৰ মেকুৰীটোৰ কথা ক'বলগীয়া হয়, আই ছ এ কেট, দ্য কেট ৱাজ ব্লেক। তো আমি কি কৰিলোঁ? একেটা কেটৰ বিষয়ে আমি 2 নম্বৰ বাৰ বাক্যত ব্যৱহাৰ কৰিলোঁ। ইয়াৰ কাৰণে
এক এটৰ জেগাত দা কেট ব্যৱহাৰ হ'ল ছেকেণ্ড টাইমছ দাৰ আৰু ব্যৱহাৰ আছে জানো বাৰু চাওঁ দাৰ আৰু এটা ব্যৱহাৰ আছে যে আমি ডাইৰেকশ্যনবোৰ ডাইৰেক্ট নাম দি যদি আমি ক'বলৈ যাওঁ তেতিয়া দা বহে যেনেকৈ দ্য চাউথ দ্য নৰ্থ দ্য ইষ্ট দ্য ৱেষ্ট এনেধৰণে বহুতো কথা জানিবলৈ বাকী আছে ষ্টাডি মেটৰ লগত এনেকৈ কানেক্ট থাকক আৰু আমাক ফ'ল' কৰি লওক থেংক ইউ ছ' মাছ